যোৱাকালি ৰেষ্টুৰেণ্টৰ এটা ভিডিঅ' দিছিলোঁ, ভাপত দিয়া মাছৰ অৰ্ডাৰ আছিলে বুলি। প্ৰথমতে মই সদায় কওঁ আপোনালোকক, যিটো সৰিয়হ বাছি ল'ব, সৰিয়হটো সৰু চাইজটো ল'ব, তেতিয়া সৰিয়হৰ পেষ্টটো তিতা নহয়। বহুতে কয় সৰিয়হত বনালে বহুত তিতা হয়। ডাঙৰ চাইজৰ বজাৰত যিটো পায় সেইটো কেতিয়াও কিনিব নালাগে। লগত যদি আফু মিলাই দিয়ে তেতিয়া আৰু সোৱাদ হয়। গতিকে মই সৰিয়হৰ বিষয়ে আপোনালোকক ক'লোঁ। আৰু এতিয়া মই বিলাহী স্লাইচ কৰিলোঁ, পিঁয়াজ স্লাইচ কৰিলোঁ, কেইটামান কেঁচা জলকীয়াও ফালি লৈছোঁ। এতিয়া সৰিয়হখিনি মই অলপমান সময় তিয়াই পেলাই খুব চন্দনৰ নিচিনা মিহিকৈ বাটি ল'লোঁ। সৰিয়হ বটাখিনিত নিমখ, হালধি, অকণমান জলকীয়া গুড়ি মিলাই লৈছোঁ আৰু ভালকৈ মিলাই ল'লোঁ। লগত অকণমান সৰিয়হৰ তেল। ইয়াত আৰু বেলেগ মছলা অকণো দিব নালাগে, নহ'লে সৰিয়হৰ গুণটো নাইকিয়া হৈ যায়। ধুনীয়াকৈ মিলাই ল'লোঁ। এতিয়া নিমখ হালধি সানি মাছকেইচকল মই এনেকৈ কণ্টেইনাৰ এটাত পাৰি ল'লোঁ। এইটো অ'ভেন প্ৰুফ কণ্টেইনাৰ হয়। সৰিয়হৰ পেষ্টখিনি ধুনীয়াকৈ দি ল'লোঁ। সোৱাদটো আপোনালোকে জোখমতে দিব, কাৰণ নিমখ কমিলে টেষ্টটো নাইকিয়া হৈ যাব। এতিয়া ওপৰত বিলাহীখিনি পাৰি দিছোঁ, অকণমান পিঁয়াজ দিছোঁ, কেঁচা জলকীয়া দিছোঁ আৰু ধনিয়া। মই মাইক্ৰৱেভত বেক কৰিছোঁ 20 মিনিটৰ বাবে। আপোনালোকে কেৰাহীটো বেক কৰিব পাৰে। আৰু ইয়াত ইউজ কৰা মিঠাতেলটো বিৰাট সুগন্ধ আছে। জুলীয়াও কৰিব পাৰে, মই কিন্তু টেক কৰি অকণমান দিম গাতে বাৰু, লাগি আপোনালোকে থকাকৈ স্ক্ৰীনত কৰিছোঁ। পাই যাব।